মই ইতিমধ্যে মোৰ তাতে ফটো আহিছে কি ইয়াতে প্ৰপাৰ বেৰিকেডিং কৰা গৈছিলে চ' আই ডোণ্ট থিংক ইট ইজ এন ইছ্যু অফ পথহোলছ নহ'লে কিবা ইয়াতে ঠিকাদাৰে এডিকুৱেটলি বেৰিকেডিং কৰিছিলে টেপো লগোৱা আছে মোৰ তাতে ইতিমধ্যে ফটোৰ তথ্য আহিছে চ' আমি ব্ৰেথ এনালাইজাৰ টেষ্ট কৰিছিলোঁ কি মানুহজন তাৰমানে কাৰেক্ট ষ্টেট অফ মাইণ্ডত আছিলে নে নাই যেতিয়া গাড়ী চলাই আছিলে তো আমি দেখা পালোঁ কি তেখেতৰ ইট ৱাজ ৱে above the limit. It is around 94 mg per 100 ml. So it is clearly a case of drunken driving. So এখেতসকলক প্ৰাইমেৰী ট্ৰিটমেণ্টৰ কাৰণে তেখেতসকল চিটি হস্পিটেল আহিছিলে আৰু চিটি হস্পিটেলৰ পৰা এতিয়া ইতিমধ্যে ৰেফাৰ কৰা গৈছে তিনিচুকীয়া চিভিল হস্পিটেলত মই ছুপাৰিণ্টেণ্ডেণ্ট চিভিল হস্পিটেলক জনাই থৈ দিছোঁ তো তেখেতসকলে যেতিয়া যাব নেক্সট কি পৰ্যায়ৰ ট্ৰিটমেণ্ট পাব লাগে তাতে দেখা যাব আমাৰ ইয়াতে তাৰমানে এক্সিকিউটিভ অফিচাৰ আছে মোৰ লগতে য'ত য'ত তাৰমানে কাম হয় ইয়াতে অলৰেডি আমাক ইনষ্ট্ৰাকশ্যনো দিয়া গৈছিলে গভৰ্ণমেণ্টৰ পৰা যাতে এনেকুৱা দুৰ্ঘটনা যাতে নহয় বাট ইন দিছ কেছ ইট ইজ ক্লিয়াৰলি আ কেছ অফ ড্ৰাংকেন ড্ৰাইভিং যিহেতু 94 mg per 100 ml পোৱা গৈছে চ' ইয়াতে তাৰমানে তেখেতৰ জাজমেণ্ট অকণমান ইম্পেয়াৰ্ড হৈছিলে বুলি মই ভাবিছোঁ আৰু যিহেতু বৰষুণ বতৰত আছিলে অকণমান হয়তো তীব্ৰ গতিটো চলাই আছিলে পাৰ্টিকুলাৰ যোনটো কাম ইয়াত চলি আছিলে ইয়াত আমি প্ৰপাৰ বেৰিকেডিং এলং উইথ চাইনিজো আমি লগাইছিলোঁ আৰু ট্ৰাফিক ইনস্পেক্টৰৰ লগত মিলি পেলাই আমি ট্ৰাফিকৰ লগত মিলি পেলাই আমি ন' এণ্ট্ৰি বৰ্ডো লগোৱা আছিলে এই থানা চাৰিআলিৰ পৰা যিটো ৰাস্তা এইফালে সোমাই GNB চাইডে সেইখিনি এৰিয়াত আমি ন' এণ্ট্ৰিও লগাইছিলোঁ ৰাতি 24 hours আমি এটা ছিংগল ৱে এটা ৰাখিছিলোঁ কিন্তু আজি এইটো আনফৰ্চুনেটলি এই ইনচিডেণ্টটো হৈ গ'ল নহয় এইটো কালভাৰ্টটো আগতে এইটো বনোৱা নাই এইটো কালভাৰ্টটো এইটো প্ৰথমবাৰ বনাইছিলে আমি গম পাওঁ কালভাৰ্ট আগতে নিৰ্মাণ হৈছে নাই হোৱা এইটো হোৱা নাই আপুনি চিয়'ৰ চিয়'ৰ